ইয়াৰ পাছতে আমাৰ মাজত আছে ডক্টৰ ৰঞ্জিত দত্ত, কাৰিকৰী প্ৰবন্ধক, ড্ৰিলিং এণ্ড কমপ্লিশ্যন ফ্লুইডছ, কুৱেইট ড্ৰিলিং ফ্লুইড এণ্ড অইল ছাৰ্ভিচেছ। ডক্টৰ দত্ত আমাৰ মাজত উপস্থিত থকাৰ কথা আছিল, কিন্তু বিশেষ ফ্লাইটজনিত অসুবিধাৰ বাবে তেখেত আমাৰ মাজত উপস্থিত হ'ব নোৱাৰিলে। সেয়েহে এই ছেশ্যনটো অনলাইন যোগে আমি তেখেতে প্ৰস্তুত কৰিছে আৰু তেখেতে আমাৰ আগত এতিয়া উপস্থাপন কৰিব। মই ডক্টৰ দত্তক অনুৰোধ জনাইছোঁ এই প্ৰেজেণ্টেশ্যনটো আপুনি উপস্থাপন কৰক। ধন্যবাদ। নমস্কাৰ। কাজিৰঙা বিশ্ববিদ্যালয়ে সংগঠিত কৰা বহনক্ষমতা আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত দুদিনীয়া আন্তৰ্জাতিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ মই অশেষ কৃতজ্ঞ। এই সন্মিলনৰ সমন্বয়ক ডক্টৰ সত্যব্ৰত গগৈ আৰু সদস্য ডক্টৰ আসাদুল্লাহ প্ৰমুখ্যে কাজিৰঙা বিশ্ববিদ্যালয়ৰ সকলো কৰ্মকৰ্তাক মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আজি বিষয় হয় তৰল পদাৰ্থৰ ড্ৰিলিং আৰু বহনক্ষমতাৰ ওপৰত এক উপস্থাপন। Drilling fluids and sustainability. গোটেই টপিকটো আৰম্ভ কৰাৰ আগত আচলতে মই দুষাৰ ক'ব বিচাৰিছোঁ ড্ৰিলিং ফ্লুইড। ড্ৰিলিং ফ্লুইড মানে কি? অসমত বহুত অইল ফিল্ড আছে। শিৱসাগৰ, দুলীয়াজান, যোৰহাট, আমি সকলোৱে জানো অসম খনিজ পদাৰ্থৰ কাৰণে বিখ্যাত। আমি বহুত ৱেল ড্ৰিল কৰোঁ, অইল প্ৰডিউচ কৰিবৰ কাৰণে, গেছ প্ৰডিউচ কৰিবৰ কাৰণে আমি বহুত ৱেল ড্ৰিল কৰোঁ। সেই ৱেলবিলাক ড্ৰিল কৰিবৰ কাৰণে এবিধ লিকুইড পদাৰ্থৰ জড়িত হৈ থাকে। সেই যিটো তৰল পদাৰ্থ তাত ব্যৱহাৰ কৰা হয় তাক ড্ৰিলিং ফ্লুইড বুলি কয়। এতিয়া আহি গ'ল তৰল পদাৰ্থৰ ড্ৰিলিং তৰল পদাৰ্থৰ সৈতে বহন ক্ষমতাৰ প্ৰত্যাহ্বান। আচলতে এই তৰল পদাৰ্থ আপুনি যদি ছবিখনত মন কৰে, আমি ড্ৰিলিং ফ্লুইড বনাই তাক এডাল পাইপৰ মাজেৰে পাম্প কৰোঁ আৰু সেই ফ্লুইডখিনি ভিতৰেদি যেতিয়া ড্ৰিলিং কৰে তাৰ লগত কাটিংছবোৰ বাহিৰলৈ উলিয়াই লৈ আনে আৰু বাহিৰলৈ উলিয়াই লৈ অনাৰ পাছত তাক কাটিংছবিলাক ছেপাৰেট কৰি আকৌ তাক নতুনকৈ কেমিকেল দি ট্ৰিট কৰি আকৌ সেইখিনিকে আমি ব্যৱহাৰ কৰোঁ। হয়, ইটছ এ ক্ল'জ ছিষ্টেম। এই ক্ল'জ ছিষ্টেমটো আমি বহুত ধৰণৰ কেমিকেল কনজাম্পশ্যন হয় আৰু আমি বহুত পৰিমাণে ৱেষ্ট জেনেৰেট কৰোঁ। এই যিমান ৱেষ্ট জেনেৰেট কৰোঁ, ৱেষ্টখিনি ভালকৈ ডিছপ'জ কৰাটো এটা আমাৰ বহুত ডাঙৰ কাম। দ্বিতীয়তে, এই ড্ৰিলিং প্ৰক্ৰিয়াটোত বহুত টক্সিক কেমিকেল ইউজ কৰা হয়। কেতিয়াবা হেভি মেটেল কম্পাউণ্ডো ব্যৱহাৰ কৰা হয়। এতিয়া এই গোটেই প্ৰক্ৰিয়াটোত যিমানবিলাক কেমিকেল মুভ কৰা হয়, যিমানবিলাক কেমিকেল মিক্স কৰা হয়, সেই প্ৰক্ৰিয়াটোত বহুত কাৰ্বন ডাই অক্সাইড জেনেৰেট হয়। এতিয়া আমাৰ প্ৰধান উদ্দেশ্য হৈছে হাউ টু ৰিডিউচ দ্য কাৰ্বন ফুটপ্ৰিণ্ট। তাৰোপৰি এই প্ৰক্ৰিয়াটোত কেতিয়াবা বহুত টক্সিক গেছ খনিজ পদাৰ্থৰ লগত ওলাই আহে এজ এ
বাই প্ৰডাক্ট কিছুমান বিষাক্ত গেছ যেনে H2S কাৰ্বন ডাই অক্সাইড আমাৰ ভূগৰ্ভৰ পৰা ওপৰলৈ ওলাই আহে আমি যেতিয়া ক্ৰুড অইল প্ৰডাকশ্যন কৰোঁ এতিয়া এই ড্ৰিলিঙৰ তৰল যিটো পদাৰ্থ ড্ৰিলিং ফ্লুইড ইউজ কৰা হয় এই ফ্লুইডবিলাক দুটা ভাগত ভাগ কৰিব পাৰি এটা হৈছে ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইড আনটো হৈছে অইল বেছ ড্ৰিলিং ফ্লুইড তাৰ মূল অৰ্থটো হৈছে আসল বেছ ফ্লুইড যিটো হয় ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইডত পানী ব্যৱহাৰ কৰা হয় আৰু অইল বেছ ড্ৰিলিং ফ্লুইডত যিকোনো ধৰণৰ অইল ডিজেলো হ'ব পাৰে বা সিনথেটিক অইল হ'ব পাৰে বা বেলেগ ধৰণৰ ভেজিটেবল অইলো হ'ব পাৰে এতিয়া এই যেটো ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইড ইউজ কৰা হয় সেই ড্ৰিলিং ফ্লুইড হৈছে বায়োডিগ্ৰেডেবল আৰু যিবিলাক তাত কিছুমান তাৰ ভিস্কোচিটিৰ কাৰণে কিছুমান পলিমাৰ ইউজ কৰা হয় কিছুমান নেচাৰেল পলিমাৰ ষ্টাৰ্ট জেনথানডাম বা যিকোনো ধৰণৰ নেচাৰেল পলিমাৰ ইউজ কৰা হয় তাত পিএইচ অপটিমাম পিএইচ ৰাখা হয় যেনে ধৰক পিএইচ ৰেঞ্জ হয় 9 to 11 আৰু খুব কম পৰিমাণে সল্ট ইউজ কৰা হয় আৰু ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইডে যেতিয়া ড্ৰিল কৰা হয় তেতিয়া সেই ৱেষ্ট মেইনটেইন কৰিব মেনেজ কৰিবৰ কাৰণে বহুত ইজি হয় আৰু কম্পেৰেটিভলি ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইড টক্সিসিটি লেভেলটো কম হয় আৰু আমাৰ এনভাইৰনমেন্টৰ কাৰণে বহুত ভাল হয় আৰু এতিয়া আমি যেতিয়া চুজ কৰোঁ কেনেকুৱা ধৰণৰ ড্ৰিলিং ফ্লুইড ইউজ কৰা হ'ব তেতিয়া সদায় আমাৰ প্ৰথম চিন্তা হয় যে কেনেকৈ এনভাইৰনমেন্টৰ ওপৰত কম ইম্পেক্ট আহে তেতিয়া আমি ইউজ কৰোঁ ৱাটাৰ বেছ ড্ৰিলিং ফ্লুইড অইল বেছ ড্ৰিলিং ফ্লুইড ইউজ কৰোঁ অইল বেছ ড্ৰিলিং ফ্লুইড বা সিনথেটিক বেছ ড্ৰিলিং ফ্লুইড ইউজ কৰোঁ তেতিয়া কি হয় সেইটো কাটিংছ যিমানবিলাক ওলায় যিমানবিলাক ৱেষ্ট ওলায় সেই ৱেষ্টবিলাকত কিছুমান অইল যায় কিছুমান অইল পাৰ্চেণ্টেজ যায় সেই কাটিংছবিলাক ডিছপ'জ কৰাটো এটা বহুত ডাঙৰ কাম এতিয়া বহুত ধৰণৰ গৱেষণা চলি আছে সিনথেটিক অইল ইউজ কৰা হয় যাতে সিনথেটিক অইলৰ এনভাইৰনমেন্টত টক্সিসিটি লেভেলটো কম হয় তাৰ কাৰণে কিছুমান এষ্টাৰ কিছুমান লিনিয়াৰ আলফা অলিফিন ইউজ কৰা হয় আৰু সেইটো এটা বৰ্তমান এক ডাঙৰ বিষয় গৱেষণাৰ কম খৰচত কেনেকৈ সিনথেটিক অইল প্ৰডিউচ কৰিব পাৰি ইয়াত যদি আপুনি ছবিটো চাই তেতিয়া আপুনি দেখিব এইটো এটা ক্লোজ সাৰ্কেল ক্লোজ সিস্টেম একেখিনি মাদকে ড্ৰিলিঙত ইউজ হয় সাৰ্ফেচত ওলাই তাক আকৌ সলিডবোৰ সেপাৰেট কৰি পেলাই তাক আকৌ ইউজ কৰা হয় এতিয়া সলিড সেপাৰেট কৰিবৰ কাৰণে বহুত বেলেগ বেলেগ ধৰণৰ পদ্ধতিৰ সৃষ্টি কৰা হৈছে ইয়াত বেলেগ বেলেগ সাইজৰ সলিড ওলাই কিছু পাৰ্টিকল সাইজ হিচাপে এনালাইসিস কৰি পেলাই বেলেগ বেলেগ ধৰণৰ সলিড কন্ট্ৰোল সিস্টেম আছে
ডাঙৰ পাৰ্টিকলবিলাক ছেপাৰেট কৰিবৰ কাৰণে শেকাৰ আছে তাত আকৌ বেলেগ ধৰণৰ শেকাৰ স্ক্ৰীন ইউজ কৰা হয় তাৰ পাছত কিছুমান চেন্ট্ৰিফিউজ ইউজ কৰা হয় কাটিংছবোৰ ছেপাৰেট কৰিবৰ কাৰণে ফাইনেলি যি কাটিংছখিনি ডিছপ'জ কৰাৰ আগত ড্ৰায়াৰ ইউজ কৰা হয় ড্ৰায়াৰ ইউজ কৰি বেছ অইলটো ছেপাৰেট কৰি লোৱা হৈছে বেছ অইল ছেপাৰেট কৰি পেলাই আকৌ বেগটো মেইন চিষ্টেমত ইউজ কৰিব পৰা কৰি দিয়ে ইয়াত এতিয়া আপুনি দেখিছে সাস্টেইনেবিলিটি কথা যেতিয়া আমি আহি পৰে তেতিয়া আমি সদায় লক্ষ্য কৰোঁ কেনেকৈ একেখিনি মাদক একেখিনি তৰল পদাৰ্থক বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰি আজিকালি উন্নত দেশবিলাকত তেনেকুৱা পদ্ধতি কিছুমান ওলাইছে এই মাতটো ড্ৰিলিং ফ্লুইডটো ৰেণ্টিং কৰিব পাৰে ধৰক মই যি কাষ্টমাৰক দিলোঁ কাষ্টমাৰে ব্যৱহাৰ কৰিলে ব্যৱহাৰ কৰাৰ সময়খিনিত তেওঁলোকে পে'মেণ্ট কৰিলে আৰু তেওঁলোকৰ কাম শেষ হোৱাৰ পাছত সেইখিনিক আকৌ ঘূৰাই দিব পাৰে চিম্পল ক্ষেত্ৰত ইটছ এ বাইবেক পলিচি সেউজ ৰাসায়ন আৰু বিজ্ঞানৰ উদ্ভাৱন ড্ৰিলিং ফ্লুইড এটা আচলতে বিশাল সাবজেক্ট বেলেগ বেলেগ ফৰ্মেশ্যনৰ কাৰণে বেলেগ ধৰণৰ কেমিকেল দৰকাৰ হৈ আছে আৰু প্ৰথমতে আছিলে আমি ৱেলবোৰ ভাৰ্টিকেল ৱেল ড্ৰিল কৰোঁ এতিয়া লাহে লাহে ডেভিয়েটেড ৱেল আহিলে তাৰ পাছত হৰাইজণ্টেল ৱেল আহিলে মাল্টিলেটাৰেল ৱেল আহিলে এতিয়া যিমানেই ৱেলবোৰ কমপ্লিকেটেড হৈ গৈ আছে সিমানেই ড্ৰিলিং ফ্লুইডৰ প্ৰপাৰ্টিজ ড্ৰিলিং ফ্লুইডত বেলেগ বেলেগ ধৰণৰ ৰিকুৱাৰমেণ্ট বাঢ়ি বাঢ়ি গৈ আছে সেইকাৰণে এতিয়া ড্ৰিলিং ফ্লুইডৰ ওপৰত নতুন ধৰণৰ গৱেষণা আৰু চলি আছে আৰু বোধ কৰোঁ আৰু বহুত দিনলৈকে নতুন গৱেষণাৰ স্কোপো থাকিব এতিয়া ইক' ফ্ৰেণ্ডলি কথা ক'বলৈ গ'লে কিছুমান লুব্ৰিকেণ্ট ওলাইছে যিবিলাক ফ্ৰম নেচাৰ ডেভেলপ কৰা হৈছে প্লান্ট অইল ইউজ কৰে চেলুলোজ ইউজ কৰে বায়'পলিমাৰ্ছ ইউজ কৰিছে যিবিলাক হেভি মেটেল ইউজ কৰিছিলে আগতে সেইবিলাকৰ হেভি মেটেলবিলাক কিছুমান চিন্থেটিক কোপলিমাৰে ৰিপ্লেচ কৰি আছে এতিয়া ৰিনিউৱেবল আৰু বায়'ডিগ্ৰেডেবিলিটি কেমিষ্ট্ৰিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে পৰিৱেশ নিয়ন্ত্ৰণ আৰু পদ্ধতি এতিয়া পৰিৱেশৰ ওপৰত গুৰুত্ব আৰোপ কৰি নতুন ধৰণৰ পলিচি ওলাইছে এতিয়া নতুনকৈ যিবিলাক ড্ৰিলিং হয় সেইবিলাকত অফশ্বৰত যেতিয়া ড্ৰিলিং হয় কোনো ধৰণৰ ৱেষ্ট কোনো ধৰণৰ কাটিংছ সাগৰত পেলাব নোৱাৰি গতিকে জিৰ' ডিচাৰ্জ পলিচি অফশ্বৰ বুলিয়েই নহয় কিছুমান দেশৰ ৰুল ৰেগুলেশ্যন বহুত কঠিন সেইবিলাক দেশত জিৰ' ডিচাৰ্জ পলিচি ইউজ কৰে কাটিংছ ৰি-ইনজেকশ্যন যিবোৰ ৱেষ্ট জেনেৰেট হয় যিমানবিলাক কাটিংছ ওলায় সেইবিলাক আকৌ ৰি-ইনজেক্ট টু দ্য ফৰ্মেশ্যন নহ'লে থাৰ্মেল ডিছৰপশ্যন কিছুমান ড্ৰায়াৰ আছে
ড্ৰায়াৰৰ ভিতৰেদি কাটিংছখিনি পঠিয়াই দিয়া হয়। কাটিংছখিনিত লাগি থকা যিমানবিলাক অইল থাকে সেই অইলবিলাক প্ৰথমতে ইভাপৰেশ্যন হয়, তাৰপিছত তাক আকৌ কনডেন্স কৰি পেলাই ছেপাৰেট কৰি দিয়া হয় আৰু আল্টিমেটলি কমপ্লিটলি ড্ৰাই কাটিংছ ছেপাৰেট কৰি বাহিৰত পেলাই দিয়া হয়। আৰু সেই ধৰণৰ কাটিংছবিলাকক আকৌ ৰি-ইউজ কৰা হয়, ৰাস্তা বনাবলৈ ইউজ কৰা হয়, ৰিগলৈ যোৱা ৰাস্তাত ইউজ কৰা হয়, নহ'লে কেতিয়াবা কংক্ৰিটতো ইউজ কৰিব পৰা হয়। এইবিলাকৰ ওপৰত কিছুমান ৰুল ৰেগুলেশ্যন ডেভেলপ কৰিছে যিবিলাকে পৰিৱেশ নিয়ন্ত্ৰণ কৰাৰ সহায় কৰে। ভৱিষ্যতৰ প্ৰৱণতা আৰু দৃষ্টিভংগী, ফিউচাৰ ট্ৰেণ্ড এণ্ড আউটলুক। সদায় সলনি হৈ আহিছে। ইয়াত এতিয়া নেনো টেকনলজি ব্যৱহাৰ কৰা হয়। নেনো টেকনলজি ইউজ কৰা হয় এজ এ লুব্ৰিকেণ্ট, এজ এ চেল ষ্টেবিলাইজাৰ। এতিয়া মই কথা এটা কওঁ যে ইয়াত মই প্ৰথমতে কৈছোঁ বেলেগ বেলেগ ফৰ্মেশ্যন ড্ৰিল কৰিবৰ কাৰণে বেলেগ বেলেগ ধৰণৰ কেমিকেলৰ দৰকাৰ হয়। আমি যেতিয়া এটা ৱেল ড্ৰিল কৰি থাকোঁ, আমি কেতিয়াবা চেণ্ড পাওঁ, কেতিয়াবা চেল পাওঁ, কেতিয়াবা লাইমষ্টোন পাওঁ, এনহাইড্ৰেট পাওঁ, ডলোমাইট পাওঁ। এটা জিঅ'লজিকেল টিমে কণ্টিনিউৱাছলি চেম্পল মনিটৰ কৰি থাকে, প'ৰ প্ৰেছাৰ আইডেণ্টিফাই কৰি থাকে, একৰ্ডিংলি বেলেগ বেলেগ ধৰণৰ কেমিকেল ইউজ কৰা হয় যাতে ফৰ্মেশ্যনখিনি ষ্টেবল থাকে। কাৰণ আমি ৱেল এটা খান্দিলেই নহ'ব। অইল ফিল্ডত ৱেলটো খান্দি তাৰ এটা কেচিং ৰান কৰা হয়। কেচিং ৰান কৰিব লাগে, কি কাৰণে ৰান কৰিব লাগে? যাতে আমি মাটিৰ তলৰ পৰা 10,000 ফিট, 20,000 ফিটৰ তলৰ পৰা তেল বা গেছ সকলো সুৰক্ষিত ব্যৱস্থা অনুসৰণ কৰি বাহিৰলৈ উলিয়াই আনিব পাৰোঁ। সেই কেচিংটো ৰান কৰিবৰ কাৰণে আমি হোলটো ড্ৰিল কৰিলেই নহ'ব, হোলটো ষ্টেবল হৈ থাকিব লাগিব। তাত নেনো টেকনলজি ইউজ কৰা হয় চেল ষ্টেবিলাইজাৰ হিচাপে। আগতে বেলেগ ধৰণৰ চেল ষ্টেবিলাইজাৰ, চিন্থেটিক চেল ষ্টেবিলাইজাৰ ইউজ কৰা হৈছিল, কিন্তু এতিয়া নেনো টেকনলজি আৰম্ভ হোৱাৰ পাছত নেনো পাৰ্টিকল ইউজ কৰা হয়। যিবিলাক মাইক্ৰ'ফ্ৰেকচাৰ আছে, মাইক্ৰ'ফ্ৰেকচাৰবিলাকৰ মাজত পাৰ্টিকলবিলাক সোমাই যায় আৰু ইট এক্ট এজ এ চিলেণ্ট। নেক্সট, ডিজিটেল মনিটৰিং, ৰিয়েল টাইম ৰিঅ'লজি মনিটৰিং, ৰিঅ'লজি কণ্ট্ৰল। ড্ৰিলিং ফ্লুইডৰ আচল মেইন প্ৰপাৰ্টিবিলাক হৈছে তাৰ ভিস্কচিটি মেজাৰ কৰি থকা হয়। ভিস্কচিটিটো আপুনি গম পাইছে, ভিস্কচিটি is indirectly proportionate to the temperature. এতিয়া আমি গোটেই ৰিঅ'লজিবিলাক টেষ্ট কৰোঁ ছাৰ্ফেচ কণ্ডিশ্যনত, আৰু সেই যেতিয়া মাতখিনি, সেই ড্ৰিলিং ফ্লুইডখিনি 20,000 ফিটলৈ পাম্প কৰা হয়। 20,000 ফিটত টেম্পাৰেচাৰ maybe 300 to 400 degree Fahrenheit. এতিয়া সেই টেম্পাৰেচাৰত কি ভিস্কচিটি কিমান কমি যাব পাৰে আৰু কাটিংছখিনি কিমান বাহিৰলৈ উলিয়াই লৈ আনিব পাৰে, এই গোটেই কথাবিলাক ডিপেণ্ড কৰিব আমি কেনেকুৱা ধৰণৰ কেমিকেল ব্যৱহাৰ কৰিছোঁ। কিছুমান কেমিকেল আছে টেম্পাৰেচাৰ বঢ়াৰ লগে লগে তাৰ এক্টিভিটি বা ৰিএক্টিভিটি নাইকিয়া হৈ যায়। গতিকে
আজিৰ দিনতো হাই টেম্পাৰেচাৰ কেমিকেলৰ বহুত বেছি ডিমাণ্ড আৰু অইল ফিল্ড বজাৰত তাৰ দাম বহুত বেছি সেইটো এটা খুব ভাল ফিল্ড নতুনকে গৱেষণা কৰাৰ বা নতুন ধৰণৰ পলিমাৰ ডেভেলপ কৰা কিবা ধৰণৰ বেলেগ ডেৰিভেটিভ বনাই যাতে পলিমাৰ হাই টেম্পাৰেচাৰত কাম কৰে যদি প্ৰডিউচ কৰিব পাৰে আমি তেনেকুৱা ধৰণৰ পলিমাৰ আমি অইল ফিল্ডত ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ওপৰত আৰু এটা বস্তু আৰম্ভ কৰা হৈছে চাৰ্কুলাৰ ইকনমি মানে বস্তু ব্যৱহাৰ কৰি আমি পেলাই দিলোঁ ব্যৱহাৰ কৰি তাক আকৌ ৰিইউজ কৰোঁ Yes, ধৰক ব্ৰাইন ছডিয়াম ক্লৰাইড ব্ৰাইন বহুত সস্তা পটাছিয়াম ক্লৰাইড তাতকৈ দাম কেলছিয়াম ক্লৰাইড তাতকৈ বেছি দাম আমি যেনেকৈ ওপৰলৈ গৈ থাকোঁ বেৰিয়াম ক্লৰাইড বহুত দাম এই হেভি ব্ৰাইনবোৰ আজিকালি ৰেণ্টত পোৱা যায় ৰেণ্ট কৰি আনে ইউজ কৰে আকৌ ঘূৰাই দিব পাৰে গতিকে তেনেকুৱা ধৰণে অইল বেছ মানুহ ৰেণ্টত কৰিব পাৰি মই ধৰক কুৱেইটৰ কথা কৈছোঁ কুৱেইটত আমি অইল বেছ পাত আমি কাষ্টমাৰক বেচিলোঁ কাষ্টমাৰে ইউজ কৰাৰ পাছত থাকি গ'ল উই বাই বেক এগেইন তেওঁলোকৰ পৰা আমি কিনি লওঁ যাতে বস্তুটো ৰিইউজ হয় চাৰ্কুলাৰ ইকনমি হয় এই প্ৰচেছবিলাকত আচলতে ইনডাইৰেক্টলি উই কেন ৰিডিউচ দ্য কাৰ্বন ফুটপ্ৰিণ্ট এতিয়া যদি আমি ক'বলৈ যাওঁ সাষ্টেইনেবিলিটি আচলতে আমাৰ কোনো বিকল্প নহয় এইটো আমাৰ কাৰণে বিকল্প নহয় এইটো আমাৰ দায়িত্ব বস্তু আমি যিকোনো বস্তু পেলাই দিয়াৰ আগত আমি চিন্তা কৰিব লাগে সাষ্টেইনেবিলিটি in drilling fluid is not an option it is a responsibility yes এতিয়া ড্ৰিলিং ফ্লুইড বুলি ক'লেই নহ'ব সাষ্টেইনেবিলিটি আমি সকলো জেগাতে চিন্তা কৰিব লাগিব ইয়াৰ লগত মই আৰু দুটামান কথা ক'ব বিচাৰিছোঁ ড্ৰিলিং ফ্লুইডৰ স্কোপ ড্ৰিলিং ফ্লুইডৰ ইঞ্জিনিয়াৰ যিখিনিয়ে ড্ৰিলিং ফ্লুইড মেইনটেইন কৰে তেওঁলোকক ড্ৰিলিং ফ্লুইড ইঞ্জিনিয়াৰ বুলি কোৱা হয় বা আমি বোকা বুলি কওঁ বোকা বুলি ক'লে মাড ইঞ্জিনিয়াৰ বুলি কয় হয় এতিয়া মাড ইঞ্জিনিয়াৰ কাৰণে কি লাগে ইণ্টাৰনেশ্যনেল বজাৰত মাড ইঞ্জিনিয়াৰৰ চাহিদা কেনেকুৱা কোনোবাই যদি কেমিষ্ট্ৰি বা কেমিকেল ইঞ্জিনিয়াৰিং পাছ কৰাৰ পাছত মাড ইঞ্জিনিয়াৰ হ'ব বিচাৰে কি কৰিব লাগে প্ৰথম কথা এটা ড্ৰিলিং ৱেলত অপাৰেশ্যন কি হয় কেনেকৈ হয় সেইটো আচলতে জনাটো বিৰাট দৰকাৰ এজ এ মাড ইঞ্জিনিয়াৰ গতিকে প্ৰথম অৱস্থা ডিগ্ৰী এটা হৈ যোৱাৰ পাছত সেইটো এটা প্ৰাইমেৰী ৰিকুৱাৰমেণ্ট মাড ইঞ্জিনিয়াৰৰ কাৰণে তাৰ পাছত ফিল্ডৰ অভিজ্ঞতা লাগিব গতিকে যদি সুবিধা পায় যিকোনো ড্ৰিলিং ৰিগত সোমাই ড্ৰিলিং এটা ৱেল কেনেকৈ চলে কি হয় গোটেই প্ৰচেছটো জনা বিৰাট দৰকাৰ ড্ৰিলিং ফ্লুইডত
সৰু এটা সাবজেক্ট ড্ৰিলিং ফ্লুইড টেষ্টিং ড্ৰিলিং ফ্লুইড এনালাইচিছ এটা বহুত সৰু সাবজেক্ট তাৰ কাৰণে কিছুমান মাড স্কুল আছে নৰ্মেলি মাড স্কুলবিলাক মেনেজ কৰে মেজৰ ইণ্টাৰনেশ্যনেল কোম্পানী কিছুমানে কিন্তু মই অলপতে গম পাইছো যে ইণ্ডিয়াত কিছুমান জেগাত সৰু সৰু মাড স্কুল কিছুমান নতুনকে ডেভেলপ হৈছে তেওঁলোকে ট্ৰেইনিং দিয়ে কি টেষ্ট কৰিব লাগে কেনেকৈ টেষ্ট কৰিব লাগে আৰু তাৰ ৰিকুৱাৰমেণ্ট কি কি যেতিয়া মাড স্কুলৰ চাৰ্টিফিকেট থাকে তেতিয়া যিকোনো ৰিগত কাম কৰিবৰ কাৰণে সুবিধা পোৱা যায় আৰু আমি চাকৰি বিচাৰি বহুত ল'ৰা ছোৱালী কেমিষ্ট্ৰি পাছ কৰাৰ পাছতো আছে ঘৰতে বহি আছে মই জানো কিন্তু টান কাম বা কিবা চেলেঞ্জ থকা কাম কৰিবলৈ আগবাঢ়ি নাযায় বা আগবাঢ়ি যাব নিবিচাৰে নহ'লে হয়তো ঘৰৰ পৰা ওচৰতে কাম লাগে ওচৰতে থাকিব বিচাৰে ধন্যবাদ আৰু ক'বলৈ হ'লে বহুত কিবা কিবি কথা আছে কিন্তু সময়ৰ সন্মান ৰাখি মই আজিৰ ইয়াতে সামৰণি মাৰিছো থেংক ইউ আমি এই চেগতে ডক্টৰ ৰঞ্জিত দত্ত ডাঙৰীয়াক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে মই ছাত্ৰ ছাত্ৰীসকলক সুধিব বিচাৰিছোঁ যে তেওঁলোকৰ যদি কিবা প্ৰশ্ন আছে তেখেতৰ প্ৰতি সুধিব পাৰে কিন্তু যিহেতু তেখেতে অনলাইন উপস্থাপন কৰিছিলে সেয়েহে এই প্ৰশ্নসমূহ আপোনালোকে আমাৰ সমন্বয়ক ডক্টৰ সত্যব্ৰত গগৈলৈ পাছত ইমেইল যোগে পঠাব পাৰিব আৰু সেইসমূহ প্ৰশ্ন আমি তেখেতলৈ পঠাম আৰু তাৰ পৰা যিখিনি উত্তৰ আহিব সেই উত্তৰসমূহ আমি আপোনালোকক ইমেইল যোগে পাছত প্ৰভাইড কৰিম ধন্যবাদ